মৌমিতাৰ নামত উৎসৰ্গিত এটি কবিতা। কবিতাটি লিখি উলিয়াইছে দিগন্ত কুমাৰে, পাঠ ৰিয়ানজ্যোতি শৰ্মা। মা, মোৰ আজিৰ এই প্ৰাণহীন নিথৰ দেহটো দেখি তোমাৰ চকু পানী নিগৰিছে ন? মোক দানৱকেইটাই জীয়াই থাকিব নিদিলেও মা, তোমালোকে মোক লৈ দেখা সপোনবোৰ কলিতে মোহাৰি পেলালেও শৰীৰটো বৰ বিষাইছে অ' মা, চকু দুটাও বৰ বিষাইছে। এই মানুহ নামৰ জাতিটোক বিশ্বাস কৰি বৰ ভুল কৰিলো অ' মা। মা, তোমাৰ দৰে আৰু কোনো মাতৃৰ যেন বুকু কেতিয়াও উদং হৈ নাযায়। যিখন ঠাইত দেৱীক মাতৃ জ্ঞান কৰি পূজা কৰা হয়, সেইখন ঠাইত নাৰীবোৰ সদায় নিৰ্যাতিত কিয় হয়? দেৱী মাক পূজা কৰাৰ পৰিণাম ইমান ভয়ংকৰ কিয় হয়? মা, অ' মা, তুমি নাকান্দিবাচোন, মই তোমাৰ কাষতে থাকিম সদায়। মোলৈ যদি মনত পৰে সৌ দূৰ আকাশলৈ চাবা, তাতেই মই তৰা হৈ জিলিকি থাকিম। কিন্তু এই নৰসাধকবোৰক কেতিয়াও নকৰিবা ক্ষমা, নহ'লে মোৰ আত্মাই কেতিয়াও নাপাব শান্তি। ধন্যবাদ।